আজি শীতকালীন অধিৱেশনৰ অন্তিমটো দিন আৰু প্ৰশ্নোত্তৰ শীতানেৰে ইতিমধ্যে আৰম্ভ হৈছে সদনৰ কাম-কাজ। জনজাতিকৰণক লৈ মন্ত্ৰীগোটৰ প্ৰতিবেদন দাখিল কৰা হ'ব। মন্ত্ৰীগোটৰ প্ৰতিবেদনক লৈ সদনত হ'ব আলোচনা। আমি পুনে পুনে আপোনালোকক বিধানসভাৰ পৰিৱেশ দেখুৱাব বিচাৰিছোঁ। যে এইটো কেনেকৈ সমস্যা সমাধান কৰে মই মন্ত্ৰী মহোদয়ক এইটো এটা সুধিছোঁ। আৰু দ্বিতীয়তে আমাৰ কি হৈছে বহুত কয়দি হস্পিটেললৈ যায়, GMCHলৈ যায়, JMCHলৈ যায়, গৈ পেলাই তেওঁলোক যেতিয়া ঘূৰি আহে, ঘূৰি অহাৰ পাছত তেওঁলোকৰ ট্ৰিটমেণ্টৰ কাৰণে মানে অসুখটো ভাল হ'বৰ কাৰণে বহুত দৰৱৰ তাত প্ৰয়োজন হয়। এই দৰৱখিনি সময়মতে ছাপ্লাইটো নাই বৰ্তমান। আৰু তৃতীয়তে হৈছে কি আমাৰ এতিয়া কাগজ কলমৰ যিটো তথ্য সংগ্ৰহ কৰোঁতে মই গম পালোঁ জেলত মানে পেন নাই, কাৰ্বন পেপাৰ নাই, কম্পিউটাৰৰ কিবা এটা নাই, এনেকুৱা ধৰণৰ মানে যিখিনি অসম বিধানসভাৰ অন্তিম দিনাখন অন্তিম পৰ্যায়ত এই কথাটোকে কৈছে। ইয়াতকৈ আৰু দুৰ্ভাগ্যজনক কথা হ'ব নালাগে। মোৰ কথা হ'ল যে যদি প্ৰয়োজন হয় আমাক যদি সুযোগ দিয়ে মই ক'ম অসম বিধানসভাৰ সৰ্বদলীয় এটা প্ৰতিনিধি দল বৰ্তমানৰ অধ্যক্ষৰ নেতৃত্বত দিল্লীলৈ যাব লাগে আৰু দিল্লীলৈ গৈ লগত যি 6 জনগোষ্ঠীয়ে বিচাৰিছে তেখেতসকলৰ নেতৃবৃন্দটোকো লওক আৰু কেন্দ্ৰীয় চৰকাৰক পুনৰবাৰ অসমৰ ৰাইজৰ সেই সময়ৰ লোকসভাৰ প্ৰতিবেদনৰ ভিত্তিত যি আশা আকাংক্ষা পূৰণ কৰাৰ সুবিধা কৰাই দিব লাগে। কিন্তু এক্সিষ্টিং যিখিনি জনজাতি আছে তেওঁলোকৰ বিৰোধিতা কৰি আছে। মই যিখিনি ক'ব লাগে কৈছোঁ। মই 1996 চনৰ যি প্ৰতিবেদন সেই প্ৰতিবেদনক ভিত্তি কৰিয়ে জনজাতিকৰণ হ'ব লাগিব। অসম বিধানসভাই ইতিমধ্যে 2004 চন 2005 চন এইখিনি সময়ত যিহেতু প্ৰস্তাৱ প্ৰেৰণ কৰিছে আৰু অসম বিধানসভাৰ সকলো দলৰ সদস্যক লগত লৈ আনকি সেই সময়ৰ বিজেপি দলৰো নেতৃত্ব তাত উপস্থিত আছিল, BPF দলৰ আছিল, অসম গণ পৰিষদৰ আছিল আৰু কংগ্ৰেছ দলৰো আছিল। এই সকলোৱে মিলি পেলাই যিহেতু প্ৰতিবেদন ইতিমধ্যে মেমৰেণ্ডাম দিছে, তাৰপিছত আৰু নতুনকৈ কি ক'ব লগা আছে মই নাজানো। সেই গতিকে মই মোৰ মুখত কোনেও কথা আনিব নালাগে। মই 1996ৰ প্ৰতিবেদনত যি সমাধান সূত্ৰ দিছে সেই অনুসৰি কাৰো ক্ষয় ক্ষতি নোহোৱাকৈ যিটো তাতো উল্লেখ আছে কেনেকৈ কৰিব লাগিব সেই সমাধানো দিছে, সেইমতেই জনজাতিকৰণ হোৱাটো বিচাৰিছোঁ। আৰু অহা 2 তাৰিখৰ পৰা 19 তাৰিখৰ ভিতৰত কেন্দ্ৰীয় সাংসদৰ বৈঠক অনুষ্ঠিত হ'ব। সেইখিনি সময়তে যাতে বিল পাৰিত কৰি জনজাতিকৰণৰ ঘোষণা কৰে সেয়া মই দাবী জনাইছোঁ। হ'ব। দেৱব্ৰত শইকীয়া ইতিমধ্যে তেওঁ যথেষ্টখিনি কথা কৈছে। তেওঁ যিখিনি আশা থাকিব পাৰে সেইখিনি কথা বৰ্তমান কৈছে। মই পুনৰ জনাব বিচাৰিছোঁ যে এই জনজাতিকৰণৰ যি প্ৰক্ৰিয়াটো সেই প্ৰক্ৰিয়াটো কেনেকুৱা ধৰণে আচলতে চৰকাৰে লৈ যায় আৰু সেই ক্ষেত্ৰত চৰকাৰৰ হ'বলগীয়া কৰ্ণখিনি কি আছে সেই সন্দৰ্ভতো আজি নিশ্চয় আলোচনা হোৱাৰ সম্ভাৱনা আছে। যিহেতু মই তেনেকৈ ক'লোঁ ইয়াৰ আগত, আজি 4 দিনমানৰ আগত, কিন্তু ওলোটাকৈ দিলে যে 6 জনগোষ্ঠীয়ে জনজাতি দিয়াত কোনো আপত্তি নাই। কথাটো লগাই দিব লাগে যে জনগোষ্ঠীসমূহৰ কোনো অনিষ্ট সাধন নোহোৱাকৈ আৰু বৰ্তমান 6 জনগোষ্ঠী যে জনজাতিকৰণ কৰে তাত মোৰ আপত্তি নাই। পূৰ্ণ সমৰ্থন আছে আপোনাৰ জনজাতিকৰণত? জনজাতিকৰণত সেইটো আন্দোলনটো কৰিবই, সেইটো ন্যায্য প্ৰাপ্য। তেওঁলোক আন্দোলন কৰাটো প্ৰত্যেকেই আন্দোলন কৰিব আৰু কিবা এটা বস্তু পাবলৈ হ'লে পোনে পোনে নাপায়। গতিকে আন্দোলন এটা ইতিহাস আছে, আন্দোলন কৰিলেহে বস্তুটো পোৱা যায়। যেই নহওক বিৰোধী দলসমূহে এই জনজাতিকৰণটো কোনোদিনে তেওঁলোকে নিবিচাৰে। নাই সেইটো নহয় না, আগতে ইতিহাস আছে, ইতিহাস তোমালোকে পঢ়িবা, বিশ্বৰ ইতিহাসবিলাক পঢ়িবা। কোনো আন্দোলন নকৰাকৈ কোনো ইতিহাস নাই। আন্দোলন কৰাৰ পিছত সেইখিনি পায়। যিসকল ট্ৰাইবেল বৰ্তমান আছে তেওঁলোকৰ কিবা আঘাত হ'ব নেকি এই জনজাতিকৰণ দিলে? সেইটো কথাটো প্ৰথমে কৈছোঁ যে আমাৰ পূৰ্বৰ জনজাতিসকলৰ যদি হানি বিঘিনি নোহোৱাকৈ, অনিষ্ট সাধন নোহোৱাকৈ যদি 6 জনগোষ্ঠীক জনজাতিকৰণ দিয়ে মোৰ আপত্তি নাই। সেই কথাটোৱে কৈছোঁ। হানি বিঘিনি হ'লেতো আপত্তি কৰিবই আৰু। কিন্তু বৰ্তমান চৰকাৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই এইটো কেতিয়াও নকৰে। আৰু 2019 চনত প্ৰথম জনজাতিকৰণ 6 জনজাতিকৰণৰ কাৰণে ৰাষ্ট্ৰীয় পৰ্যায়ত এখন কমিটি নিৰ্ধাৰণ কৰি দিছিল। এইটো কিন্তু কংগ্ৰেছ চৰকাৰ দিনত নহয়, আমাৰ চৰকাৰ দিনত। আৰু যিকোনো সিদ্ধান্ত এটা কৰিলে অসমৰ সমস্যাসমূহ সমাধানৰ ক্ষেত্ৰত কিন্তু বিজেপিয়ে কৰি আহিছে, আনে কেতিয়াও কোৱা নাই। এটা জ্বলন্ত উপমান আপোনালোকে নিশ্চয় জানে। কংগ্ৰেছ দলটো হ'ল আগত এটা পিছত এটা গ'লে মাজত এনে যাব পাৰে, তেনে তেওঁলোকে আগত কেতিয়াও নাযায়। আগত গ'লে বাঘে খাব,
পিছত আহিলে হাতীয়ে লগুৱাব গতিকে তেওঁলোকে কংগ্ৰেছ দলটো এটা এতিয়া ৰাখিছে তেওঁলোকে মাজতে আগত এটা পিছত এটা গ'লে মাজত এনেই যাব পাৰে এইটো হ'ল কংগ্ৰেছৰ আদৰ্শ আৰু কংগ্ৰেছ দলটো হ'ল ভাল কামৰ সমালোচনা বেয়া কামৰ সমালোচনা কৰাৰ আমাৰ আপত্তি নাই সদায় ভাল কামসমূহ তেওঁলোকক বেয়াকৈ সমালোচনা কৰে সমালোচনা কৰিব নাপায় এইটো কথা কাৰণ এখন গণতন্ত্ৰ দেশত আৰু জাতি বৰ্ণ নিৰ্বিশেষে এইখন অসমত খিলঞ্জীয়ে ন্যায্য প্ৰাপ্য সকলোকে লাগে আজি চাওক আমাক বিদেশীয়ে গ্ৰাস কৰিছে এনে এটা সন্ধিখনত এনে এটা সময়ত যদি পূৰ্ব জনগোষ্ঠীসমূহক সঠিকসাধন নোহোৱাকৈ 6 জনগোষ্ঠীক যদি জনজাতিকৰণ দিয়ে এটা কাৰণেই ভাল হ'ব কাৰণ এইখন অসমত তেতিয়া খিলঞ্জীয়াসকলৰ ৰক্ষা কৱচ হ'ব আৰু এইখন অসমক তেতিয়াহে জনজাতি ৰাজ্য হিচাপে ঘোষণা কৰিব পাৰিব কাৰণ জনজাতি ৰাজ্য ঘোষণা কৰিলে এটা থিয়ৰি লাগে কাৰণ যিখন দেশত জনজাতি মানুহে বসবাস কৰে 80% জনজাতি মানুহ থাকিব তেতিয়া কিন্তু সেইখন দেশ জনজাতি ৰাজ্য হিচাপে ঘোষণা কৰিব পাৰে সেইটো ভাল হয় এতিয়া যিটো সন্ধিখন যিটো সময় আহিছে নাই সেইটো সেই কথাটো সেই বাক্যটো কোনে কয় সেইটো বাক্যটো বিৰোধী কৰে আৰু বিৰোধী এটা ম্যাদী পত্ৰ আছে সেই ম্যাদী পত্ৰ আঁচনিখন ম্যাদী পত্ৰ বিৰোধী এখন ম্যাদী পত্ৰ আঁচনি আছে সেইখনে হ'ল বিৰোধাচৰণ কৰা এইটো হ'ল ধাৰাবাহিকতা এইটো হ'ল গতানুগতিক যে বিৰোধাচৰণ যদি নকৰে তেতিয়াহ'লে বিৰোধী দলৰ নাম কি থাকিব হয়নে নহয় কওক গতিকে স্পষ্ট এতিয়া কৈ আছোঁ বাৰে বাৰে যে পূৰ্ব জনগোষ্ঠীসমূহৰ যদি কোনো হানি বিঘিনি নোহোৱাকৈ অনিষ্ট সাধন নোহোৱাকৈ ভিতৰত কি আছে কি নাই সদনৰ ভিতৰত যেতিয়া লে কৰিব বা সদনত দাখিল কৰিব তাৰ পিছতহে আমি কথাবিলাক আলোচনাৰ মাধ্যমলৈ আহিব পাৰিম কিন্তু আজি এটা ঐতিহাসিক দিন 6 জনগোষ্ঠীয় যিসকলে জনজাতিকৰণ বিচাৰিছিলে আৰু অসমত সকলো জাতি জনগোষ্ঠী আজি বসবাস কৰিছে সকলোৱে যাতে নিজে নিজৰ নিজৰ স্থানত থাকি কাৰো যাতে সুবিধা অসুবিধাবিলাক বঞ্চিত নহয় বিঘ্নিত নহয় আৰু এই 6 জনগোষ্ঠীও যাতে 6 জনগোষ্ঠী পায় তাৰ এটা ব্যৱস্থা নিশ্চয় চৰকাৰখনে কৰিছে আৰু যেতিয়া আমাৰ লে হ'ব লে হোৱাৰ পিছত আপোনালোকৰ আগত বাকীখিনি আমি দেৱব্ৰত শইকীয়াই কৈছে যে এই মন্ত্ৰী গোটৰ প্ৰতিবেদনৰ কোনো কাম নাই তাৰ সলনি সৰ্বদলীয় এটা গোট যাব লাগে দিল্লী তাৰমানে কথাটো কি হৈছে মই আপোনালোকক ক'ম যে কংগ্ৰেছৰ দেৱব্ৰত শইকীয়া ডাঙৰীয়াৰ পিতৃ হিতেশ্বৰ শইকীয়া ডাঙৰীয়াই এনেধৰণে 3 মাহৰ কাৰণে কোচ ৰাজবংশীসকলক টুপি পিন্ধাইছিলে যিহেতু সকলোৰে বুদ্ধি সকলোৰে চিন্তা চেতনা বেলেগ বেলেগ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া চিন্তা কৰিছে যে সকলোৱে যাতে সুবিধাবিলাক পাওক আৰু এক্সিষ্টিং ST বা যিসকল আছে প্লেইনছ আৰু হিলছ তেওঁলোকেও যাতে অসুবিধা নাপাওক কাৰণ অসমত থাকিবলৈ হ'লে আমি সকলোৱে মিলা প্ৰীতিৰে থাকিব লাগিব এই টুপি শব্দটো তেওঁলোকে ইমান দিন দি থকাৰ কাৰণে তেওঁলোকে বেলেগ এটা মানে ছাইড তেওঁলোকে দেখা নাই সেইকাৰণে তেওঁলোকে এই কথাটো টুপি বুলি কৈছে কাৰণ তেওঁলোকে ইতিমধ্যে বহুতবাৰ টুপি পিন্ধালে আৰু দ্বিতীয় কথাটো যে সৰ্বদলীয় কি আছে চৰকাৰখন যোনে ল'ব তেওঁহে সিদ্ধান্ত ল'ব আৰু চৰকাৰখনে প্ৰতিবেদনে দিব সৰ্বদলীয় তাত ছাপোৰ্ট কৰি দিলে হ'ল তেওঁ যদি সৰ্বদলীয় কথা কৈছে যেতিয়া বিধানসভাত চৰকাৰখনৰ প্ৰতিবেদন লে কৰিব লে কৰাৰ পিছত ছাপোৰ্ট কৰি দিলেচোন গোটেই কামখিনি হৈ যায় তেওঁ আকৌ সৰ্বদলীয় আকৌ এখন কি নতুনকৈ মানুহক মানে যিবিলাক 6 জনগোষ্ঠীয় মানে লোকসকল আছে তেওঁলোকক বিভ্ৰান্তি কৰিব কিয় চেষ্টা কৰিছে তাৰমানে ইমান দিনে সেইবিলাক হৈ আছিলে কংগ্ৰেছটো ওলমি দিয়া দি মইতো নিজে কংগ্ৰেছত আছিলোঁ নহয় আধা কথা কয় আধা কথা নকয় সঁচা কয় মিছা কয় কৈ আজি 7 জনগোষ্ঠীয়ে ভোট লৈ এতিয়া নাইকিয়া হৈ থাকিলে আজি যিসকল মাইনৰিটি আছে ধৰ্মীয় সংখ্যালঘু আছে তেওঁলোকক ইমান দিনে ভোট লৈ তেওঁলোকক একো নকৰি পেলাই নাইকিয়া হৈ থাকিলে এই বিশ্বাসযোগ্যতাটো নাইকিয়া হোৱাৰ কাৰণে তেওঁলোকে আগৰ কৰ্মপন্থাৰ পৰা ওলাই আহিব পৰা নাই এই চিন্তা চেতনা যেতিয়ালৈকে ওলাই নাহিব তেতিয়ালৈকে কংগ্ৰেছ দলটো নিশ্চিতভাৱে অনাগত দিনত ধ্বংস হৈ যাব কিন্তু মই কৈছোঁ 6 জনগোষ্ঠীয়ে যি প্ৰতিবেদন দাখিল কৰিব সেইখনত তেওঁলোকে একেলগে আমাৰ লগত সমৰ্থন জনাই দিল্লীলৈ প্ৰেৰণ কৰাৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰিলে আমাৰ 6 জন